এই পাৰ্টনাৰ গিলা চবে কেনে আছা? তো আজি আমি কোনো ৰান্ধা বাঢ়া কৰা ভিডিঅ' লৈ অহা নাই। তো আজি আমি মোৰ ঘৰতে কি অলপ মানে এনে ঘৰত খাৱাৰ কাৰণে আঞ্জাৰ খেতি কৰিছিলোঁ। তো এইগিলা ভিডিঅ' কৰি তো ভাবিলোঁ আপোনালোকক দেখা। তো ভিডিঅ'টা লাষ্টক লাগি চাব। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত চালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ডিম্পুদাৰ ষ্টাইল হৈ গ'ল দে, একো নহয়। তো এইগিলা আমাৰ বিলাহীৰ গাছ। তো বেছি দিন হোৱা নাই পুতপা। তো বাজাৰৰ পৰা 20ডালমান পুলি আনিছিলোঁ। তাৰে 16ডালমান টিকছে, 4ডালমান মানে নষ্ট হৈছে। তাৰপাছত এইগিলা হ'ল আমাৰ বন্ধাকবিৰ গাছ। বন্ধাকবিৰ পুলি 30ডালমান আনিছিলোঁ। তাৰে 20টামানহে টিকছে আৰু 10ডাল নষ্ট হৈছে। তো এইগিলা অলপ ভালে হৈছে, কেইডালমান পুলি অলপ মানে দুৰ্বল গাছগিলা। তাৰপিছত এইবিলাক হ'ল আমাৰ কালা জ্বালা বুলি কয় যে, কালা জ্বালা সৰু সৰু বিৰাট জাল কিন্তু। এইগিলাৰ পুলি 10ডালমান আনিছিলোঁ, এইগিলা গোটেইকেইটা টিকছে, এটাও বেয়া হোৱা নাই। তাৰপিছত হ'ল আমাৰ এইগিলা অসভ্য চৰাই, সৰুগিলা যায় নেটৰ তলেদি আৰু ডাঙৰগিলা যায় ওপৰেদি উৰে। সোমালি আৰু ওলাব নোৱাৰে কিন্তু। চিনালাইৰ গাছকেইটা মুঠতে হবাই নেদে, অলপ অলপ পাতগিলা ডাঙৰ হ'বা ধৰলি খাইয়ে চেছ কৰে। গোটেই চিনালাইৰ পাতগিলা তাহাৰে পেটত গেল, আমাৰ পেটত আৰু যাই নাপাল। এইগিলা হ'ল আমাৰ ওলকবিৰ গাছ, এইগিলাৰো নাই অৱস্থা। মানে এডাল দুডাল হৈছে কোনো ৰকম, মানে অৱস্থা নাই আৰু এইগিলা যে টিকপনা নাই, কোনো ঠিক নাই। এইগিলা হ'ল আমাৰ পাতা শাকৰ গাছ, এইগিলা হৈছে অলপ অলপ ডাঙৰ। এতিয়া বেলেগ চাইডত, এতে নহয়। ইফালেও নেটেদি ঘিৰা দিছোঁ, তাতে জাঙি আছে এটা, তাতে লাওৰ গাছো আছে। লাওৰ গছৰ মাজত এনেকৈ পাতা শাক ছিটাই দিয়া হৈছে। এইগিলা লাওৰ গাছগিলা জাঙিলাক পায় আৰু হৈছে আৰু এনে 4ডালমান থোপা আছে লাওৰ গছৰ। আমাৰ জাঙি ক্লিয়াৰে হৈছে, জাঙি সিদিনা বনালোঁ, মানে এতিয়া খালি জেকনিকেইডাল দিলে হৈ যাব জাঙি ক্লিয়াৰ। তাৰপিছত আমি ইফালে মূলা, বেহৰ শাক, পালেং শাক এইগিলা ছিটাইছিলোঁ। মূলা এইগিলা খাৱা চেছে হ'ল, বহুত দিন আগত ছিটাইছিলোঁ, এইগিলা খাৱাই চেছ হ'ল। মানে শাক খাবৰ কাৰণে মূলাগিলা ছিটা হৈছিল, কিন্তু কিছুমান গাছ থাকি গৈছে। তো এইগিলাৰ পৰা মূলাগিলা ডাঙৰেই হৈছে প্ৰায়। এইগিলা খাব পৰা হৈছে, মূলা খাৱা যাব। আমাৰ চব্জিগিলাত কিন্তু ক'তো খালি গোবৰ সাৰৰ বাহিৰে কোনো সাৰ দিয়া হোৱা নাই, সেইকাৰণে ভাল আৰু এইগিলা বাজাৰৰ চব্জিত কৰি। এইগিলা হ'ল আমাৰ আদাৰ গাছ, এইগিলা মূলাগিলাৰ চাইডেদি তাতে ৰুই দিছিলোঁ, এইগিলা হৈছে। এইগিলা হ'ল আমাৰ পালেং শাকগিলা, এইগিলা চেছে হৈছে প্ৰায়। এতিয়া পালেং শাকৰ ওচৰত এতিয়া কৰবে যে লেচেৰাৰ গাছ হৈছে, এতিয়া কিন্তু ফুটা নাই, নিজে নিজে হৈছে। এতিয়া হ'ল তিতা কেৰেলাৰ গাছ, মানে তিতা কেৰেলা, এতিয়াও নিজে নিজে হৈছে। ইয়াতে বেলেগত হৈছিল নিজে নিজে, তাৰ পৰা আনি ইয়াতে পুতি দিছোঁ। এইগিলা হ'ল আমাৰ নল বেঙেনাৰ গাছ, এইগিলা আগতে পুতা হৈছিল, আগৰে গাছ। এইগিলা খাই আছোঁ বৰ্তমান, 5ডালমান গাছ আছিল। তো এইগিলাতো ধৰি আছে এটা দুটাকৈ, খাই থাকোঁ। তো ভিডিঅ'টা যদি ভাল লাগে চবৰে কমেণ্ট কৰি জনাবি কেনে লাগছে, আৰু শ্বেয়াৰ টেয়াৰ কৰ।